হয়, ৰ'দ বৰষুণ আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ মাজতো যিসকল এনে কিছু কৰ্মী আছে, এই কৰ্মীসকলে ৰাইজক সেৱা কৰি আছে। বৰ্তমান আমি উপস্থিত হৈছোহি মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ যি ব্লাড বেংক আছে, ব্লাড বেংকত আমি উপস্থিত হৈছোহি। এই ব্লাড বেংকত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ৰ'দ বৰষুণৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ মাজেদি তেখেতসকলে কাম কৰি আছে, ৰাইজৰ কাৰণে তেখেতসকলে কাম কৰি আছে। সেইসকল হৈছে GVK EMI অৰ্থাৎ 108, যিটো আমি 108 এম্বুলেন্স সেৱাৰ যিসকল কৰ্মী আছে, আমি তেখেতসকলৰ ওচৰত আহিছোঁ। তেখেতসকলে বৰ্তমান আজি যি গান্ধী জয়ন্তী আছে, এই গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি তেখেতসকলে বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি তেখেতসকলে এটা ৰক্তদান শিবিৰ তেখেতসকলে আয়োজন কৰিছে। মোৰ কেমেৰাৰ সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাইছে। এয়া হৈছে মৰিগাঁও যি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক আছে, ব্লাড বেংকত এনেধৰণে তেখেতসকলে আজি এটা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে। এয়া হৈছে GVK EMI মৰিগাঁৱৰ যিসকল কৰ্মী, এই GVK EMI মৰিগাঁৱৰ কৰ্মীসকলে আজি এনেধৰণে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ইতিমধ্যে তেখেতসকলে ৰক্তদান কৰিছে ৰাইজৰ সেৱাৰ কাৰণে। যিসকল ৰোগী আছে, ৰোগীসকলৰ সেৱাৰ কাৰণে তেখেতসকলে এনেধৰণে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে। বৰ্তমান বিভিন্ন ধৰণে তেখেতসকলে সেৱা কৰি আহিছে। ৰ'দ বৰষুণৰ পৰা আদি কৰি সকলো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেখেতসকলক সেৱা কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে, বা তেখেতসকলে সেৱা কৰি গৈছে, অহৰহ সেৱা কৰি গৈছে। এইসকল হৈছে সেইসকল যোদ্ধা, যিসকল যোদ্ধাই ৰাইজৰ সেৱাৰ কাৰণে তেখেতসকলে নিজৰ জীৱনকো তুচ্ছ কৰি তেখেতসকলে কাম কৰি আহিছে। আৰু আজি বৰ্তমান তেখেতসকলে যি মহামানৱ মহাত্মা গান্ধীৰ যি জন্ম জয়ন্তী, মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেখেতসকলে এনেধৰণে আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত তেওঁলোকে আজি এই ৰক্তদান কৰিছে। ৰক্তদান মহান দান বুলি ইতিমধ্যে সকলোৱে জানে। আৰু তেখেতসকলে যিসকল ৰোগী আছে, ৰোগীসকলক, প্ৰয়োজনীয় ৰোগীসকলক ৰক্তদান কৰিবৰ কাৰণে তেখেতসকলে এনেধৰণে মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছেহি। এইসকল যোদ্ধা, যিসকল যোদ্ধাই ৰ'দ বৰষুণৰ পৰা আদি কৰি সমগ্ৰ যি প্ৰাকৃতিক যিবোৰ দুৰ্যোগ আছে, সকলো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেখেতসকলে অহৰহ যি নিষ্ঠা আৰু সততাৰে তেখেতসকলে সেৱা কৰি গৈছে। তাৰ মাজত আজি তেখেতসকলে আৰু এখোজ আগুৱাই আহি মহামানৱ মহাত্মা গান্ধীৰ যি জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেখেতসকলে আজি এই ৰক্তদান আয়োজন কৰিছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত। তেওঁলোকৰ মৰিগাঁও জিলাৰ কিছু কৰ্মী আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। হয়, প্ৰথমে আপোনালোকক আজি এই পবিত্ৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যিটো সেৱা আগবঢ়াইছে, বিভিন্ন সময়ত আপোনালোকেতো বিভিন্ন ধৰণে সেৱা আগবঢ়াই গৈছে ৰাইজৰ কাৰণে, আজি এটা আৰু প্ৰশংসনীয় সেৱা আগবঢ়াইছে। আজি কিয় এনেধৰণে আপোনালোকে আগবাঢ়িলে? আচলতে আপোনাক নমস্কাৰ জনাইছোঁ আৰু চেনেলটোৰ সকলো কৰ্মকৰ্তাক নমস্কাৰ জনাইছোঁ। আজি মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে GVK EMI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ উদ্যোগত আৰু আমাৰ মৰিগাঁও জিলাৰ কৰ্মকৰ্তাসকলে তেখেতসকলৰ উদ্যোগতে আজি ৰক্তদান কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি যিহেতু আমাৰ সদায় ৰোগীসকলৰ লগত আমি লাগিয়ে থাকোঁ, তেওঁলোকক সেৱা আগবঢ়াই থাকোঁ, জনসাধাৰণৰ সেৱা আগবঢ়াই থাকোঁ। এতিয়া আকৌ আমি নতুনকৈ এবাৰ ভাবিছোঁ আৰু যাতে ভাল ধৰণে আমি সেৱা আগবঢ়াব পাৰোঁ, সেইকাৰণে আজি এই অনুষ্ঠানটো ৰাখিলোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে, এই ৰক্তদান অনুষ্ঠানটোৰ জৰিয়তে ৰাইজক আমি আৰু ভাল ধৰণে যাতে সেৱা আগবঢ়াব পাৰোঁ আৰু ভৱিষ্যতেও যাতে তেখেতসকলৰ সেৱা কৰি থাকিব পাৰোঁ, সেইকাৰণে আজি এই অনুষ্ঠানটো লৈছোঁ। আৰু আজিৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হৈছে মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী হিচাপে আমি এই অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ। নিশ্চয়কৈ এয়া হৈছে সেইসকল যোদ্ধা, যিসকল যোদ্ধাই ৰ'দ বৰষুণকে কাটি কৰি যিমানবোৰ সমস্যা আছে সকলো সমস্যা দূৰ কৰি তেওঁলোকে 24/7 24 ঘণ্টাই তেখেতসকলে সেৱা আগবঢ়াই আহিছে। ৰাইজৰ সেৱা সুবিধাৰ্থে তেখেতসকলে সেৱা আগবঢ়াই আহিছে। তাৰ সমান্তৰালকৈ আজি তেখেতসকলে মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এনেধৰণে তেখেতসকলে যিসকল ৰোগীসকলৰ প্ৰয়োজনীয় অনুসৰি তেখেতসকলে ৰক্তদান কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ৰক্তদান কৰা পৰিলক্ষিত হৈছে। লগতে তেখেতসকলে আহ্বান জনাইছে, যিসকল সুস্থ সবল ব্যক্তি আছে তেখেতসকলেও এনেধৰণে আহক, ৰক্তদান কৰক আৰু ৰক্তদান কৰি যিসকল ৰোগীক সহায় কৰি তেখেতসকলেও এটা মহান উপকাৰ কৰক।